মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ ইংলিছৰ লেচন নম্বৰ 4 টিচাৰ নেচাৰ এই লেচনটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে গোটেইখিনি কৰি দিবলৈ তোমালোকক চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াৰ আগৰ ভিডিঅ'ত মই উত্তৰখিনি কৰি দিছোঁ, যদিহে চোৱা নাই তোমালোকে চাই ল'বা। ইয়াতে চোৱা কম্প্ৰিহেনশ্যনত কি দিছে পেজ নম্বৰ 24ৰ 1 নম্বৰত দিছিল আনসাৰ দ্য ফলোয়িং কুৱেশ্যনছ, অৰ্থাৎ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এই নম্বৰ কুৱেশ্যনটি আছিল হাউ ডাজ বুলবুল লাভ টু স্পেণ্ড হিজ টাইম অন ছানডে মৰ্ণিংছ, অৰ্থাৎ ছানডে মানে কি ৰবিবাৰ বা দেওবাৰ হয়নে। গতিকে ৰবিবাৰ বা দেওবাৰে ৰাতিপুৱাৰ সময়খিনি বুলবুলে যিখিনি সময় পায়, কাৰণ চাবাচোন সাধাৰণতে কি হয় ৰবিবাৰ বা দেওবাৰে স্কুল বন্ধ থাকে। গতিকে সেই দেওবাৰ বা ৰবিবাৰৰ ৰাতিপুৱা বুলবুলে যিখিনি টাইম পায় সময় পায় সেই সময়খিনি কেনেকৈ অতিবাহিত কৰি সি ভাল পায় সুধিছে। গতিকে ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা যে বুলবুল লাভছ টু স্পেণ্ড most of the times playing video games and watching TV on Sunday morning, অৰ্থাৎ বুলবুল লাভছ টু স্পেণ্ড most of the times, অৰ্থাৎ বুলবুলে বেছিভাগ সময় কেনেকৈ অতিবাহিত কৰি ভাল পায় প্লেয়িং ভিডিঅ' গেমছ, মোবাইলত ভিডিঅ' গেম খেলি অতিবাহিত কৰি ভাল পায়, লগতে এণ্ড ৱাটছিং টিভি অন ছানডে মৰ্ণিং, অৰ্থাৎ ৰবিবাৰে ৰাতিপুৱা বুলবুলে যিখিনি সময় পায় সেই সময়খিনি মোবাইলত ভিডিঅ' গেম খেলি আৰু টিভি চাই কটাই ভাল পায়। এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনটো কি দিছে। নেক্সট কুৱেশ্যনটোত দিছিল যে হোৱাট ডাজ বুলবুলছ মাদাৰ আস্ক হিম টু ডু অন ছানডেজ, অৰ্থাৎ বুলবুলৰ মাকে বুলবুলক ৰবিবাৰ বা দেওবাৰৰ দিনটোত কি কৰিবলৈ কৈছিলে। উত্তৰটো এনেধৰণে লিখিবা বুলবুলছ মাদাৰ আস্ক হিম টু এনজয় দ্য হলিডেজ বাই প্লেয়িং আউটছাইড, বুলবুলৰ মাকে বুলবুলক কি কৈছিল যে যিহেতু সেইদিনাখন ৰবিবাৰ বা দেওবাৰ নে স্কুল বন্ধ থাকে, গতিকে স্কুল বন্ধ থাকিলে কি কৈছে যিখিনি সময় সি পায় সেই সময়খিনি বাহিৰত কোনো ধৰণৰ খেলা ধূলা কৰি অতিবাহিত কৰিবলৈ কয়। ঘৰতে বহি মোবাইলত ভিডিঅ' গেম খেলি টিভি চাই অতিবাহিত কৰিবলৈ মানা কৰিছিল। কাৰণ তেনেকুৱাকৈ কৰিলে কি হয় আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে যদিহে আমি খেলা ধূলাও নেখেলোঁ। ঠিক আছে, এতিয়া তোমালোকে কি কৰিবা মোবাইলত অকল ভিডিঅ' গেম খেলি অথবা তোমালোকে টিভি চাই সময়খিনি অতিবাহিত নকৰিবা। আজৰি সময় পালে তোমালোকে অন্য কিতাপ পঢ়াৰ লগতে তোমালোকে বাহিৰত গৈ অলপমান খেলা ধূলাও কৰিবা। এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো। কুৱেশ্যনটি আছিল হুম ডাজ বুলবুল থেংক ফৰ দ্য ফুড হি ইটছ, অৰ্থাৎ কি কৈছে হুম ডাজ বুলবুল থেংক ফৰ দ্য ফুড হি ইটছ, অৰ্থাৎ বুলবুলে যিখিনি খাদ্য খায় সেই খাদ্যখিনিৰ কাৰণে বুলবুলে কাক ধন্যবাদ দিয়ে। গতিকে লিখিবা এনেধৰণে বুলবুল থেংকছ হিজ মাদাৰ ফৰ দ্য ফুড হি ইটছ, বুলবুলে যিখিনি খাদ্য খায় সেই খাদ্যখিনিৰ কাৰণে কাক ধন্যবাদ দিয়ে তাৰ মাকক ধন্যবাদ দিয়ে। কাৰণ বুলবুলে যিহেতু ভাবিছিল মনতে যে মাকে যিহেতু খাদ্যখিনি তাক ধুনীয়াকৈ বনাই মেলি দিয়ে সেইকাৰণে বুলবুলে কাক ধন্যবাদ দিয়ে মাকক ধন্যবাদ দিয়ে সি খোৱা খাদ্যখিনিৰ বাবে। এতিয়া নেক্সট কুৱেশ্যনটো কি আছিলে চোৱাচোন। নেক্সট কুৱেশ্যনটি আছিল হোৱাট আৰ দ্য চ'ৰ্চেছ অফ দ্য ফুড ডেট উই ইট, আমি যিবোৰ খাদ্য খাওঁ সেই খাদ্যবোৰ আমি ক'ৰ পৰা পাওঁ। সাধাৰণতে চাবাচোন উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে, কিন্তু আমি মানুহ বা আন প্ৰাণীবোৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰোঁ। আমি খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰি ল'বলগীয়া হয়। গতিকে লিখিবা এনেধৰণে দ্য চ'ৰ্চেছ অফ দ্য ফুড ডেট উই ইট আৰ আইদাৰ প্লাণ্টছ অৰ এনিমেলছ, হয়নে। আমি যিবোৰ খাদ্য খাওঁ সেইবোৰ হয়তো উদ্ভিদৰ পৰা পোৱা নহ'লে আন প্ৰাণীৰ পৰা পোৱা। যেনে আমি গাখীৰ খাওঁ হয়নে, গাখীৰবোৰৰ পৰা পোৱা। গাখীৰ আমি আন প্ৰাণীৰ পৰা যেনে গৰু ছাগলী আদিৰ পৰা পাওঁ হয়নে। মাংস খাওঁ আমি মাংসবোৰ পৰা পাওঁ, ছাগলীৰ পৰা পাওঁ হয়নে। ঠিক তেনেকুৱা ধৰণে গতিকে আমি খোৱা খাদ্যখিনিৰ বাবে আন প্ৰাণী বা উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, কাৰণ আমি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'বলৈ নোৱাৰোঁ। নেক্সট চোৱাচোন তোমালোকে এই নম্বৰ কুৱেশ্যনটো। কুৱেশ্যনটি আছিল হোৱাই ডাজ বুলবুল ফিল এ ডিপ এফেকশ্যন ফৰ দ্য প্লাণ্টছ ট্ৰিজ এণ্ড এনিমেলছ, গতিকে বুলবুলে কিয় সেই বুলবুলে প্ৰথমতে চাবাচোন যিবোৰ গছ গছনি আছিল হয়নে বা জীৱ জন্তু আছিল সেইবোৰত কোনো ধৰণৰ বিশেষত্ব সি দেখিবলৈ পোৱা নাছিল, কিন্তু সি তাত কি হ'ল সেইবোৰ লাহে লাহে তাৰ ভাল লগা হ'ল। গতিকে কিহৰ কাৰণে তাৰ ডিপ এফেকশ্যন সেইবোৰৰ প্ৰতি হ'ল সেইটোৱে আমাক সুধিছে।
আনসাৰটো এনেধৰণে লিখিবা বুলবুল feels a deep affection for the plants, trees and animals because Bulbul's mother tells him that the source of any food item is either plants or animals. তো বুলবুলে লাহে লাহে সেইবোৰ ভাল পোৱা হ'ল যেনে গছ গছনিবোৰ হয়নে জীৱ জন্তুবোৰ বহুত বেছি ভাল পোৱা হ'ল কাৰণ বুলবুলৰ মাকে যেতিয়া বুলবুলক ধুনীয়াকৈ বুজাই দিলে যে আমি যিবোৰ খাদ্য খাওঁ সেই খাদ্যবোৰৰ পৰা পাওঁ সেই গছ গছনি আৰু জীৱ জন্তুবোৰৰ পৰাই পাওঁ তেতিয়াৰ পৰা সেইবোৰ বস্তু কি হ'ল বেছি ভাল পোৱা হ'ল নেক্সট কুৱেশ্যনটো চোৱা এফ নম্বৰটো কুৱেশ্যন দিয়া আছিল হোৱাট কেন উই লাৰ্ণ ফ্ৰম নেচাৰ আমি প্ৰকৃতিৰ পৰা কি শিকিব পাৰোঁ সুধিছে লিখিবা এনেধৰণে উই কেন লাৰ্ণ লাইফ লেছন ফ্ৰম নেচাৰ উই চি দেট when we prune trees they grow more beautifully like this we can also grow when we face a difficult situation in life আমি গছ গছনিৰ পৰা কি শিকিব পাওঁ আমি গছ গছনিৰ পৰা শিকিব পাওঁ যে আমি বহুতো শিকিবলগীয়া আছে গছ গছনিবোৰৰ পৰা যেতিয়া চাবচোন কিবা নহয় কিবা কাৰণত যেতিয়া আমি গছ এডাল কাটি দিওঁ হয়নে আধাত যেতিয়া কাটি দিওঁ বা কিবা কাৰণত ধুমুহা বতাহৰ ফলত হওক বা আন প্ৰাকৃতিক কাৰণ যেতিয়া গছ এডাল আধাতে ভাঙি যায় সেই গছডালৰ পৰা কি হয় তাৰ পৰা আকৌ কি হয় পোখা মেলে হয়নে গতিকে ঠিক একেধৰণে আমিও আমাৰ জীৱনত কিয় বহুতো বাধা বিঘিনি আমাৰ জীৱনত আহিব পাৰে গতিকে তাত আমি ভাঙি নপৰি আমি আকৌ নতুনকৈ জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰিব লাগে গতিকে এনেকুৱা ধৰণৰ বহুতো কথা আমি প্ৰকৃতিৰ পৰা শিকিব পাৰোঁ নেক্সট তোমালোকে চোৱাচোন 2 নম্বৰটো 2 নম্বৰত দিছিল মেথছ কলম এ উইথ কলম বি অৰ্থাৎ এইখিনি কি কৰিব দিছে মেথছ কৰিব দিছে মেথছ মানে কি হয় মিলোৱা গতিকে ইয়াতে কৈছে যে এ ছেকশ্যনৰ লগত বা কলম এৰ লগত কলম বিটো কি কৰিব দিছে আমাক ধুনীয়াকৈ মিলাব কৈছে ইয়াতে প্ৰথমতে কৈছিল যে বুলবুল ডাজ নট ফাইণ্ড বুলবুলে বিচাৰি পোৱা নাছিল কি বিচাৰি পোৱা নাছিল এনিথিং স্পেচিয়েল অন ট্ৰিজ এণ্ড দ্য এনিমেলছ এৰাউণ্ড হয়নে এইটো কাৰ লগত মিলিব এইটোৰ লগত মিলিব বা তোমালোকক এনেকুৱা ধৰণে যদি মিলোৱা এইটোৰ লগত ধুনীয়াকৈ মিলি যাব এতিয়া নেক্সটটো চোৱাচোন নেক্সট দিছিলে মিছেছ হাজৰিকা আস্ক বুলবুল মিছেছ হাজৰিকাই বুলবুলক কি কৈছিল মিছেছ হাজৰিকাই বুলবুলক কি কৈছিল তেওঁ কৈছিল যে টু এনজয় দ্য হলিডে বাই প্লেয়িং আউটছাইড বন্ধৰ দিনটো বাহিৰত কোনো ধৰণৰ খেল খেলি অতিবাহিত কৰিবলৈ কৈছিল হয়নে গতিকে এইটোৰ লগত এইটো ধুনীয়াকৈ মিলি যাব চোৱাচোন এনেকৈ মিলাই ল'বা ঠিক আছে এতিয়া নেক্সটটো তোমালোকে চোৱাচোন নেক্সট কি কৈছে নেক্সট দিছে যে এ কাপ অফ মিল্ক এইটো কাৰ লগত মিলিব এই গাখীৰ আমি ক'ৰ পৰা পাওঁ ইজ এ গিফ্ট ফ্ৰম কাপ গৰুৰ পৰা পাওঁ হয়নে এতিয়া নেক্সটটো চোৱা নেক্সট দিয়া আছে ফুড ব্ৰিংছ আছ অৰ্থাৎ খাদ্যই আমাক কি দিয়ে ফুড ব্ৰিংছ আছ এটা কি হ'ব হেল্থ এণ্ড হেপিনেছ হ'ব হয়নে গতিকে এইটোৰ লগত ধুনীয়াকৈ মিলি যাব এতিয়া নেক্সটটো চোৱাচোন নেচাৰ ইজ এ প্ৰকৃতি কি হয় নেচাৰ ইজ এ কি হ'ব গ্ৰেট টিচাৰ হয়নে নেক্সট চোৱা নেক্সট এইটো কি হ'ব চোৱাচোন প্লান্টছ হেভ গছ গছনিৰ কি আছে প্লান্টছ হেভ ডিফাৰেণ্ট কালাৰ্ছ চাইজেছ এণ্ড স্মেল বিভিন্ন ধৰণৰ বেলেগ বেলেগ কালাৰৰ আছে চাইজৰ আছে আৰু গোন্ধৰ আছে হয়নে গতিকে এনেধৰণে তোমালোকে এইখিনি ধুনীয়াকৈ মিলাই ল'বা নেক্সট চোৱাচোন ইয়াত দিছে গ্ৰামাৰ এণ্ড ইউজেছৰ প্ৰথমতে দিছে চোৱাচোন ছাবজেক্ট এণ্ড প্ৰেডিকেট ছাবজেক্ট মানে হৈছে উদ্দেশ্য আৰু প্ৰেডিকেট মানে হৈছে বিধেয় ইয়াতে তোমালোকে চোৱাচোন নেক্সট কি কৈছে ৰিড দ্য ফলোয়িং চেণ্টেঞ্চেছ অৰ্থাৎ ইয়াতে চোৱাচোন কেইটামান কি দিছে বাক্য দিছে সেই বাক্যকেইটা আমাক কি কৰিব দিছে ৰিড মানে হৈছে পঢ়া হয়নে পঢ়িবলৈ আমাক কৈছে আহাচোন আমি কি বাক্য দিছে আমি ধুনীয়াকৈ পঢ়িবলৈ চেষ্টা কৰোঁ ইয়াতে চোৱা এটা বাক্যকে দুটা ভাগত ভাগ কৰি দিছে চোৱা এ আৰু বি হয়নে কিন্তু বাক্য কিন্তু এটাই হয়নে দুটা ভাগত ভাগ কৰি দিছে গতিকে প্ৰথমতে যিহেতু আমাক পঢ়িব দিছে আমি পঢ়ি চাওঁ বাক্যকেইটাত কি দিছে ইয়াতে চোৱাচোন মৃণালিনী হৈছে এজন ছোৱালী নাম হয়নে মৃণালিনী ইজ কুকিং না মৃণালিনী কি কৰি আছে কুকিং অৰ্থাৎ ৰান্ধি আছে হয়নে নেক্সট বাক্যত দিছে দ্য বাৰ্ড বিল্ডছ নেষ্ট অৰ্থাৎ চৰাইটোৱে দ্য বাৰ্ড মানে কি চৰাই হয়নে বিল্ডছ নেষ্ট মানে কি হৈছে বাঁহ সাজি আছে নেক্সট 3 নম্বৰ বাক্যটো দিছিল দ্য কালাৰ অফ মাই ফ্ৰক ইজ হোৱাইট মানে কি হয় বগা অৰ্থাৎ দ্য কালাৰ অফ মাই ফ্ৰক মানে মোৰ যিটো ফ্ৰক আছে এই ফ্ৰকটোৰ কালাৰ ৰংটো কেনেকুৱা বগা নেক্সট দিছে দ্য অল্ড মেন ইজ ছেড মানে কি দুখী মানে দুখ কৰি থকা বা দুখ মনেৰে থকা দ্য অল্ড মেন অৰ্থাৎ বয়সীয়াল বা বৃদ্ধ মানুহজনে কি কৰিছে দুখ মনেৰে আছে নেক্সট দিছে চোৱা আৱাৰ টিচাৰ্ছ লাভ আছ অৰ্থাৎ আমাৰ শিক্ষকসকলে আমাক ভাল পায় নেক্সট দিছে দ্য বুক ইজ অন দ্য টেবুল
কিতাপবোৰ ক'ত আছে ইজ অন দ্য টেবুল টেবুলখনৰ ওপৰত কিতাপবোৰ আছে নেক্সট ইয়াতে কি দিছে চোৱাচোন ইয়াতে দিছে দ্য words in group A contains the person or things we are talking about in the sentence we call this the subject of the sentence the subject is the door of the action অৰ্থাৎ তাত কৈছে যে বাক্যৰ যিটো প্ৰথম অংশ হয়নে ইয়াতে এত থকা এইখিনি প্ৰথম অংশ এই অংশটো যিটোৱে কামটো কৰাটো বুজাইছে এইটো কি বুলি কোৱা হয় সাবজেক্ট বুলি এইটো কোৱা হয় আৰু এই সাবজেক্ট যেনে মৃণালিনীয়ে ৰান্ধি আছে হয়নে তাতে সাবজেক্টে যিখিনি কাম কৰিছে হয়নে এইখিনিক সাবজেক্ট বুলি কোৱা হয় হয়নে এই সাবজেক্টে যিখিনি কাম কৰিছে এই কামখিনি সাবজেক্টে কৰিছে হয়নে এইখিনি কি বুলি কোৱা হয় প্ৰেডিকেট বুলি কোৱা হয় আশা কৰিছো তোমালোকে বুজি পাইছা তেতিয়াহ'লে তাকে কৈছে যে the word in group B tells us something about the subject they are called predicate হয়নে the words in group B অৰ্থাৎ group B হৈছে এইখিনি হয়নে group B যিখিনি শব্দ আছে এই শব্দখিনি কি কৈছে tells us something about the subject যেনে মৃণালিনীয়ে কি কৰি আছে ৰান্ধি আছে চৰাইটোৱে বাঁহ সাজি আছে মোৰ চৰাটোৰ বা ফ্ৰকটোৰ কালাৰটো কেনেকুৱা ইয়াতে বুজাইছে বৃদ্ধ মানুহজনে কি কৰি আছে ইয়াতে বুজাইছে গতিকে এইকেইটা কি বুলি কোৱা হয় এইকেইটা প্ৰেডিকেট বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা এটা নেক্সট চোৱাচোন এক্টিভিটি 1 এক্টিভিটি 1 ত কি দিছে এড প্ৰেডিকেটস টু দা সাবজেক্ট ইয়াতে চোৱা এইকেইটা সাবজেক্ট হয়নে চোৱাচোন এই গোটেইকেইটা কি হয় সাবজেক্ট হয়নে ইয়াতে কি কৰিব দিছে এড প্ৰেডিকেট ইয়াতে কি কৰিব দিছে লগ লগাবলৈ দিছে গতিকে আহা আমি ইয়াৰ উত্তৰখিনি কৰিবলৈ চেষ্টা কৰোঁ আমি ইয়াৰ উত্তৰটো এনেধৰণে লিখিব পাৰোঁ দ্য মেন এইটো কি হ'ব ষ্ট্ৰং মানুহজন বহুত বেছি বলৱান নেক্সট চোৱা ইয়াতে 2 নম্বৰ মাই ফ্ৰেণ্ডটো কি হয় সাবজেক্ট হয়নে মাই ফ্ৰেণ্ডটো কি হয় এইটো চোৱাচোন এনেকুৱা ধৰণে মাই ফ্ৰেণ্ডটো কি হয় সাবজেক্ট ইয়াত আমি কি লগাব লাগিব প্ৰেডিকেট লগাব লাগিব হয়নে মাই ফ্ৰেণ্ড কি হ'ব মোৰ বন্ধুজনে কি কৰি আছে ইজ প্লেইং নাও খেলি আছে ঠিক আছে নেক্সট দিছিলে ফ্লাৱাৰ্ছ দেছ এই ফ্লাৱাৰ্ছটো কি হয় সাবজেক্ট এটা প্ৰেডিকেট লগাব লাগিব গতিকে ফ্লাৱাৰ্ছ কি লিখিব পাৰোঁ আমি আৰ বিউটিফুল লিখিব পাৰোঁ নেক্সট 4 নম্বৰত থকা ডেটো কি হয় সাবজেক্ট মানে সিহঁত হয়নে দে ইয়াৰ কি লিখিব দে আৰ ৱাৰ্কিং নাও বা দে আৰ প্লেইং নাও তোমালোকে এনেকৈ নিলিখি ইয়াতে ৱাৰ্কিঙৰ ঠাইত বেলেগ শব্দ ইউজ কৰিব পাৰা হয়নে গতিকে দে আৰ ৱাৰ্কিং নাও লিখিলোঁ ঠিক একেধৰণে দ্য monkeys are climbing trees the monkeys are climbing trees ইয়াতে তোমালোকে এছটো দিবলৈ নাপাহৰিবা monkeys ৱাইৰ পিছত এই এছটো লগাবা ঠিক আছে আশা কৰিছোঁ তোমালোকে বুজি পালা নেক্সট দিছে এবাৰ কি কৈছে give subjects to these predicates ইয়াতে চোৱা এইকেইটা প্ৰেডিকেটছ দিয়া আছে হয়নে ইয়াতে কি কৰিব দিছে আমাক সাবজেক্ট ইয়াতে দিবলৈ কৈছে এতিয়া চোৱা প্ৰথমত কি দিছে ড্যাশ ইজ ইন দ্য গাৰ্ডেন ইয়াতে যদি সাবজেক্ট দিওঁ কি হয়নে হি লিখিব পাৰোঁ হিৰ ঠাইত আমি চিও লিখিব পাৰোঁ চিৰ ঠাইত আমি দেও লিখিব পাৰোঁ হয়নে গতিকে যিকোনো সাবজেক্ট আমি ইয়াতে দিব পাৰোঁ ঠিক আছে কেৱল সাবজেক্ট আমি ইয়াতে বহুৱাবলৈ লাগে আশা কৰিছোঁ তোমালোকে বুজি পাইছা ঠিক একেধৰণে তোমালোকে লিখিব পৰা 2 নম্বৰটোত চি লিখিব পৰা চি অপেন দা ডোৰ বা চিৰ ঠাইত হি লিখিব পৰা হি অপেন দা ডোৰ ঠিক আছে চি লিখিলেও ভুল নহয় ডি লিখিলেও হি লিখিলেও ভুল নহয় নেক্সট আছিলে ড্যাশ ইজ ভেৰি হেপী ৰীতাৰ ঠাইত তুমি বিক্ৰম লিখিব পৰা অভিজিত লিখিব পৰা হয়নে ৰাহুল লিখিব পৰা যিকোনো শব্দ লিখিব পৰা গতিকে আমি লিখিলোঁ ৰীতা ইজ ভেৰি হেপী টুডে নেক্সট আছিলে 2 নম্বৰত ড্যাশ ব্ৰট এ নিউ কাৰ য়েষ্টাৰডে ইয়াতে কি লিখিব পাৰোঁ মাই ফাদাৰ বা মাই মাদাৰ বা মাই ব্ৰাদাৰ লিখিব পাৰোঁ হয়নে মাই ফাদাৰ ব্ৰট এ নিউ কাৰ য়েষ্টাৰডে এনেধৰণে আমি লিখিব পাৰোঁ ঠিক একেধৰণে 5 নম্বৰৰ খালী ঠাইত কি লিখিব পৰা মাই ফ্ৰেণ্ড লিখিব পৰা মাই ফ্ৰেণ্ড ইজ ইন গুৱাহাটী মাই ফ্ৰেণ্ড ইজ ইন গুৱাহাটী মোৰ বন্ধুজন বৰ্তমান ক'ত আছে গুৱাহাটীত আছে আশা কৰিছোঁ তোমালোকে বুজি পাইছা নেক্সট চোৱাচোন 2 নম্বৰত কি দিছে প্ৰনাউন দিছে হয়নে প্ৰনাউন ইয়াতে কৈছে লুক এট দ্য সেন্টেন্সেছ অৰ্থাৎ তলত দিয়া বাক্যকেইটা কি কৰিব দিছে চাব দিছে লুক এট দ্য সেন্টেন্সেছ ইয়াতে প্ৰথম বাক্যটো কি দিছে নিকিতা ইজ 9 years old নিকিতাৰ বয়স 9 বছৰ হয়নে নেক্সট দিছে সি ইজ ইন ক্লাছ 4 তাই কিমান ক্লাছৰ ক্লাছ 4ৰ হয়নে এতিয়া ইয়াতে যদি তোমালোকে ভাল কৰা প্ৰথমতে কি ইউজ কৰিছে নিকিতা হয়নে নেক্সট বাক্যটো কি কৰিছে নিকিতাৰ ঠাইত কি ব্যৱহাৰ কৰিছে সি ব্যৱহাৰ কৰিছে হয়নে গতিকে চোৱা she is in the second sentence is used in the place of nikita অৰ্থাৎ দ্বিতীয়টো বাক্যত
সি নিকিতাৰ ঠাইত কি ব্যৱহাৰ কৰা হৈছে সি ব্যৱহাৰ কৰা হৈছে ইন দ্য ফাৰ্ষ্ট সেন্টেন্স সি ইজ এ pronoun in the first sentence she is a pronoun প্ৰথম বাক্যত she টো কি হ'ব এটা pronoun হ'ব ঠিক আছে একে কৈছে যে a pronoun is a word which is used in a place of noun a pronoun যে এনেকুৱা শব্দ যেটো which is used in a place of noun নাউনৰ ঠাইত যেটো ব্যৱহাৰ কৰা হয় যেনেকুৱা তোমালোকে চোৱাচোন that is Rina's doll এটো ৰিনাৰ তোলা গতিকে নেক্সট কি কৰিছে ৰিনাৰ ঠাইত কি ব্যৱহাৰ কৰিছে হার ডল ইজ বিউটিফুল ইয়াতে চোৱাচোন প্ৰথমতে কি কৰিছে ৰিনা বুলি কৈছে ৰিনাৰ ঠাইত নেক্সট বাৰত কি কৰিছে হার ইউজ কৰিছে হয়নে ইয়াতে কৈছে যে ইন প্লেস অফ ৰিনাস উই ইউজ হার ইজ এ pronoun a possessive pronoun গতিকে এই ৰিনাৰ ঠাইত কি কৰা হৈছে হার ব্যৱহাৰ কৰা হৈছে আৰু হারটো হৈছে এটা pronoun বা এটো possessive pronoun বুলিও এটো ক'ব পাৰি নেক্সট ইয়াতে কৈছে ঠিক একে ধৰণে লুক এট দিস ওয়ার্ডস এই শব্দবোৰলৈ চোৱা ইয়াতে কৈছে যতীন শার্ট যতীনৰ ঠাইত ইয়াতে কি কৰিছে নেক্সট বাক্যত চোৱাচোন যতীনৰ ঠাইত ইয়াতে চোৱা ইয়াত যতীন ইউজ কৰিছে হয়নে যতীনৰ ঠাইত ইয়াতে কি ইউজ কৰিছে হিজ শার্ট নেক্সট ৰিনা এণ্ড মিনাস হাউস ইয়াতে ৰিনা আৰু মিনাৰ ঠাইত দেয়াৰ মানে সিহঁত বুজাইছে হয়নে ৰিনা আৰু মিনাক বুজাইছে নেক্সট আছে মাই এণ্ড মাই ব্ৰাদাৰ্স সিস্টাৰ ইয়াৰ ঠাইত কি কৰা হৈছে আৱাৰ ইউজ কৰা হৈছে ঠিক একেধৰণে দা এলিফেন্টস ট্ৰাংক এটো কি হ'ব ইটস ট্ৰাংক ইউজ কৰিছে ইটস ইউ ৱার্ড ইউজ কৰিছে ইউ আৰ নিটু এটো কি হ'ব দিস ইজ ইয়োৰ স্কুল গতিকে এই শব্দবোৰ তোমালোক কি কৰিছে ভালদৰে চাবলৈ কৈছে আৰু ইয়াতে আমাক কি কৈছে প্ৰজেকশ্যনেল নাউন আৰু পজেছিভ নাউনৰ কথা ইয়াতে উল্লেখ কৰিছে ইয়াতে যে আছে পাৰ্সোনেল প্ৰনাউন্স মানে হৈছে ব্যক্তিগত প্ৰনাউন ঠিক আছে ইয়াতে কি আছে চোৱাচোন আই আছে হি আই উই ইউ হি সি দে ইট এইবোৰ হৈছে পাৰ্সোনেল প্ৰনাউন অৰ্থাৎ ব্যক্তিগত প্ৰনাউন আৰু পজেছিভ প্ৰনাউন হৈছে পজেছ শব্দৰ পৰা পজেছিভ প্ৰনাউন হৈছে পজেছ শব্দৰ অৰ্থ হ'ল অধিকাৰত থকা বা কোনো বস্তুৰ হস্তগত হোৱা